হয় নিশ্চয়কৈ বহিৰাগত কোম্পানীয়ে মাজুলীত এক লুণ্ঠনৰ ফন্দি পাতিছে আৰু সেই লুণ্ঠনৰ ফন্দি এই মুহূৰ্তত প্ৰাগ নিউজৰ পোনপটীয়া সম্প্ৰচাৰত আমি উদ্ঘাটন কৰিছোঁ আৰু সেই বিশেষ পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। বহিৰাগত কোম্পানীয়ে কেনেকৈ মাজুলীৰ কৃষকক লুণ্ঠন কৰি এক ধৰণৰ শোষণ কৰিবৰ ব্যৱস্থা কৰিছে, কেনেধৰণে এই গোটেই ব্যৱস্থাটোৰ লগত মাজুলী জিলা কৃষি বিভাগ জড়িত হৈ পৰিছে। জিলা কৃষি বিভাগৰ ছত্ৰছায়াত বহিৰাগত কোম্পানীয়ে লুণ্ঠন অব্যাহত ৰাখিছে, সেই পৰিৱেশ দেখুৱাবৰ বাবে মই মাজুলী গায়ন গাঁৱত উপস্থিত হৈছোঁ। মই ভিডিঅ' জাৰ্নেলিষ্ট ত্ৰিদীপৰ যোগেদি এক বিশেষ পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। প্ৰায় 200 কুইণ্টেল আলু এই মুহূৰ্তত দেখিব পাইছে। এনেধৰণে কৃষকে তেখেতৰ এখন চালি দি এনেধৰণে 200 কুইণ্টেল আলু তেওঁ সুৰক্ষিত কৰি ৰাখিব লগা এক অৱস্থা আহি পৰিছে। আৰু সেই আলুখিনি যিখিনি আলু উৎকল টিউবাৰ্ছ ইণ্ডিয়া কোম্পানী প্ৰাইভেট লিমিটেড নামৰ এটা এজেঞ্চিয়ে তেওঁলোকক খেতি কৰিবৰ বাবে যোগান ধৰিছিল। আৰু তাৰপিছত মই দেখুৱাব বিচাৰিছোঁ ভিডিঅ' জাৰ্নেলিষ্টৰ যোগেদি এক বিশেষ পৰিৱেশ। কাষৰ টিঙৰ কাষত এটা অংশ দেখিছে, এইখিনি গেলা আলু প্ৰায় 1000 কুইণ্টেল হিচাপে আলু ইতিমধ্যে গেলি গৈছে, কিন্তু কোম্পানীয়ে এই মুহূৰ্তত কোনো দায়িত্ব নলয়, যাৰ পৰিণতিত কৃষকসকলে এতিয়া মূৰে কপালে হাত দিব লগা এক অৱস্থা আহি পৰিছে। মাজুলী গায়ন গাঁৱৰ অতুল কলিতা নামৰ এজন কৃষকক এক ধৰণৰ লুণ্ঠন কৰিছে আৰু সেই লুণ্ঠনত পূৰ্ণ অংশগ্ৰহণ কৰিছে মাজুলী জিলা কৃষি বিভাগে। মাজুলী জিলা কৃষিৰ যিগৰাকী বিষয়া বৰ্তমানে দায়িত্বত আছে ইচ্ছাদ আলীৰ নেতৃত্বত এনেধৰণে লুণ্ঠন অব্যাহত ৰাখিছে। মই দেখিব বিচাৰিছোঁ কেনেধৰণে কৃষকে যোৱা নৱেম্বৰৰ 1 তাৰিখৰ পৰা লাগি ভাগি এনেধৰণে এক কৃষি কৰিছিলে। প্ৰায় 7 বিঘা মাটিৰ এক বৃহৎ এৰিয়া বহু কৃষকক লগত লৈ তেওঁলোকে কৃষি কৰিছিল। আৰু এই যে দেখিছে এই লেবেল লগালে আলুখিনি তেওঁলোকে উৎপাদন কৰাৰ পিছত তেওঁলোকে পেকেজিং কৰিলে, তাৰপিছত কিন্তু কোম্পানীটো উধাও হৈছে, অন্তৰ্ধান হৈছে কোম্পানীৰ কোনো লোক এই মুহূৰ্তলৈকে ইয়াত উপস্থিত হোৱা নাই। এইখিনি গেলা আলু প্ৰতিদিনে কৃষকে বাচিছে আৰু এই আলুখিনি তেওঁলোকে ৰাস্তাৰ কাষৰ বা খালত পুতি থ'ব লগা এক অৱস্থা আহি পৰিছে। সেই পৰিৱেশ মই দেখুৱাইছোঁ ভিডিঅ' জাৰ্নেলিষ্টৰ যোগেদি। এক দুৰ্গন্ধময় পৰিৱেশ। এই আলুৰ যিখন চালিখনৰ তলত এক দুৰ্গন্ধময় পৰিৱেশ, ভেনা মাখিয়ে লানি পাতিছে, দম পাতিছে আৰু তাৰ মাজত কৃষকসকলে তেওঁলোকৰ সেই 200 কুইণ্টেলৰ অধিক আলু তেওঁলোকে বাছি প্ৰতিদিনে সুৰক্ষিত কৰাৰ এক ব্যৱস্থা কৰিব লগা হৈছে। মই যিগৰাকী কৃষক আছে, মই কৃষকগৰাকীৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। আপুনি যি আলুৰ খেতি কৰিছিল, সেই খেতিত আপুনি কেনেধৰণে অংশগ্ৰহণ কৰিছিল, কোনে অংশগ্ৰহণ কৰাইছিল, আৰু এই মুহূৰ্তত আমি দেখিছোঁ প্ৰায় আপুনি প্ৰতিদিনে আলু গেলি গৈছে আৰু আপুনি পুখুৰীত পেলাই দিছে। কিয় এনে ঘটনা সংঘটিত হৈছে? ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ জৰিয়তে যুদ্ধৰাজে আহি পেলাই গ্ৰাম্য সেৱক সেইজনে আহি পেলাই মোক মাটি চাই পেলাই ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ ইছাদ আলী ছাৰৰ লগত আহি পেলাই আলু খেতি কৰিছিলেহি। আলু নিজে উদ্বোধন কৰিছিলে। তেওঁ মোক কৈছিলে 1100 ৰেটত তুমি আলুটো পাবা, তুমি গুৰুত্ব দিয়া। আৰু পইণ্ট মই নিজে পুতি লৈছিলোঁ। 12,000 টকা মোক খৰচ কৰাইছে। খৰচ কৰাই পেলাই এতিয়া তেওঁ কৈছে 1100 টকা ৰেটতো বাদ দিয়া, তোমাৰ ওপৰত কৰ্ণাটকৰ পৰা কেছ দিব বুলিহে মোক কৈছে। কি কাৰণে? কাৰণটো হ'ল তেওঁ বাকীকৈ আলুটো দিবলৈ কৈছে। আলু 1,92,000 কিমান টকা, 170 কুইণ্টেল তেওঁলোকে পেকিং কৰিলে। কৰি পেলাই এতিয়া তেওঁ কৈছে বাকীকৈ আলুটো দিয়া, কোল্ড ষ্ট'ৰত সোমোৱাৰ পিছত পইচা দিব। সেই বুলি কোৱাত মই ক'লোঁ যে কোল্ড ষ্ট'ৰত দিলে থৈ পেলাই ৰিচিপ্ট কাটিলে মই মানি নলওঁ, ইয়াত আপুনি যদি ৰিস্ক লয় তেতিয়া লওঁ, মই কোম্পানী ক'ত বিচাৰিম। তেওঁ তেতিয়া মোক উত্তৰ দিছে বোলে কোম্পানীৰ লগত তেতিয়াহ'লে তুমি যোগাযোগ কৰা, তোমাৰ ওপৰত কৰ্ণাটকৰ পৰা কেছ আহিব। সেই বুলি তেওঁ মোক এতিয়া ভুৱা দিছে। হয়, কেনেধৰণে আপুনি কিমান গোটেই খেতিটোত আপুনি যে সুদীৰ্ঘ 4টা বা 5টা মাহ আপুনি আলু খেতিৰ লগত ব্যস্ত হৈ পৰিল, কিমান টকা সম্পূৰ্ণ খৰচ কৰিলে আৰু বিভাগটোৱে এই মুহূৰ্তত আপোনাক কি কথা কৈছে? কৃষি বিভাগে বিশেষকৈ কৃষি বিভাগৰ এতিয়া মাত্ৰ কৃষি বিভাগ ইছাদ আলী ছাৰে কৰ্ণাটকৰ পৰা কেছ আহিব। এতিয়া মই পৰহি গৈছিলোঁ কিষাণ মৰ্চাৰ সভাপতি এই আপোনাৰ ৰাজু কলিতা, তেওঁক জনাওঁতে তেওঁ ফোন কৰি কৈছে মই এতিয়া কোনো ৰিস্ক ল'ব নোৱাৰোঁ, কোনো উপায় নাই। তেওঁ কৰ্ণাটকৰ পৰা 3 মাহৰ পিছত কেছ আহিব বুলি কৈছে। আৰু অযোধ্যাত আছোঁ, আমাৰ গাঁৱৰ মানুহক কৈছে তেওঁ জুন জুলাইৰ ভিতৰত কেছ ধৰিব। তেওঁ মোক দোকান আছে, মালটো বিকি আছে বুলি পেলাই তেওঁ ইছাদ আলী ছাৰক কৈছে। আৰু মই মাজুলী জিলা উপায়ুক্ত মহোদয়ক জনাবলৈ যাম বুলি গম পাই তেওঁলোকে এতিয়া ভুৱা দিছে মোক, কৰ্ণাটকৰ পৰা কেছ দিব বুলি পেলাই মোক কৈ আছে।
এই কৰ্ণাটকৰ যিটো কোম্পেনীটোৰ লগত আপোনাৰ পোনপটীয়া যোগাযোগ হৈছে নাই? এতিয়া তেওঁ আনিছ খান ইয়াত মোৰ 3 মাহ দিন ইয়াত আছিলে, চাপৰিত থাকি পেলাই আপোনাৰ আলু খেতি কৰাইছিলে টিংপাতৰ চালি তলত। তেওঁ তাত 3 মাহ দিন থাকি ইয়াত খোৱা বোৱা কৰিলে, কৰি পেলাই পেকিং কৰা অৱস্থাত গাড়ী আহিছে বুলি প্ৰীতম বৰুৱাই মোৰ এগ্ৰিমেণ্টখন লৈ আহি ইয়াত ইছাদ আলী ছাৰৰ লগত ৰাতি 2 দিন থাকি তেওঁ ৰাতি মোক গধূলি সময়ত মানে আবেলি 4:30মান বজাত মোক এগ্ৰিমেণ্টখন দি আমি গাড়ীখন লৈ আহিম বুলি পেলাই এতিয়া পলায়ন কৰিছে ইয়াৰ পৰা। নিশ্চয়কৈ ইছাদ আলী এই গোটেই কৃষি বিভাগৰ যিসকল বিষয়াসকল এই গোটেই ঘটনাটোৰ লগত জড়িত হৈ থকাৰ সমান্তৰালভাৱে আপোনাৰ সেই ডিপাৰ্টমেণ্টটো জড়িত হৈ যিটো প্ৰাইভেট লিমিটেড উৎকল নামৰ যিটো কোম্পানী প্ৰাইভেট লিমিটেড, সেই লিমিটেডটো জড়িত হৈ আছিল। আৰু এই যে আপুনি গোটেই খেতিটো কৰিছিলে কিমান টকা খৰচ হৈছিলে? মোৰ 1,30,000 টকা খৰচ হৈছে এতিয়া পেকিং কৰালৈকে। আৰু লোকৰ টিঙৰ চালি এইবিলাক ভাড়া দিম বুলিয়ে মই অনা আছিলে, কিন্তু এসপ্তাহ 10 দিনৰ ঘাটকৈ এতিয়া মোৰ আলুটো বৰষুণত ধুমুহা বতাহে এতিয়া গোটেই টিংপাত উৰাই পেলাই দিয়াত এতিয়া আকৌ মই সলাবলগীয়া হৈছে জেগা। প্ৰতিদিনে আপুনি আলু বাচিব লগা হৈছে, গেলি গৈছে। এতিয়া আলুটো মানে কি এতিয়া মই বিকিব নোৱাৰা অৱস্থা হৈ আছোঁ, গতিকে মই ভয়ত বিকা নাছিলোঁ। কিন্তু মই মাজুলী জিলা উপায়ুক্ত মহোদয়ক জনাই পেলাই মালটো বিকিম বুলি ভাবিছোঁ, নিজৰ মূলধনটোকে উলিয়াবৰ কাৰণে ব্যৱস্থা কৰিম বুলি ভাবিছোঁ। তেওঁলোকে যদি ৰিস্ক নলয় জিলা, তেতিয়া কৃষিমন্ত্ৰী বা মাজুলীৰ মুখ্যমন্ত্ৰীকো জনাবলৈ অৱগত কৰিম। নিশ্চয়কৈ মই আৰু এটা কথা তোমাৰ পৰা জানিবলৈ চেষ্টা কৰিম, যিহেতু তুমি গোটেই খেতিটোৰ লগত জড়িত হৈ পৰিছিলা, সুদীৰ্ঘ সময় তুমি খেতি কৰিছিলা, খেতিত তুমি সাৰ পানী যোগান ধৰিছিলা, সেই তেওঁলোকে কেনেধৰণৰ যিটো কোম্পেনীৰ লগত তোমাৰ চুক্তি হৈছিলে সেই কোম্পেনীটোৱে কি যোগান ধৰিছিলে তোমাক? অকল আলু 60 বেগহে দিছিলে, অইন বস্তু মোক সাৰ পানী একো দিয়া নাই। তেওঁলোকে একো 1 টকাও পইচা ভৰা নাই এতিয়ালৈকে বৰ্তমান। দিম বুলি কৈ একেবাৰে দিম বুলি কৈ তেওঁলোকে এতিয়া ৰামঠগন দিছে মোক। নিশ্চয়কৈ এক ধৰণৰ ৰামঠগন। আচলতে মাজুলীৰ কৃষকক এনেধৰণে ৰামঠগন দিছে। আচলতে মূৰে কপালে হাত দিব লগা হৈছে মাজুলীৰ কৃষকে। এনেধৰণে উদীয়মান কৃষক যিসকলে কৃষিৰ যোগেদি এক স্বাৱলম্বী ভৱিষ্যতৰ কথা ভাবিবলৈ সপোন দেখিবলৈ আৰম্ভ কৰিছিলেহে মাত্ৰ, সেই আৰম্ভণিতে মাজুলী জিলা কৃষি বিভাগে সেই কৃষকসকলক হত্যা কৰাৰ এক ষড়যন্ত্ৰত লিপ্ত হৈছে বহিৰাগত কোম্পানীৰ লগত লগ লাগি। আৰু এনেধৰণে কৃষকসকলক যি সপোন আধাতে মৰহাই নিয়াৰ এক প্ৰচেষ্টাত অব্যাহত ৰাখিছে। মাজুলী কৃষি বিভাগৰ ওপৰত আমি চকু ৰাখিম। মাজুলী কৃষি বিভাগে ইয়াৰ পিছত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে তাৰ ওপৰতো আমি সদায় লক্ষ্য ৰাখিম। আৰু এনেধৰণে কৃষকসকলক কৰি অহা বঞ্চনা সঁচাকৈ কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। মাজুলীৰ জাতীয় দল সংগঠনসমূহে এই ক্ষেত্ৰত গুৰুত্ব দিয়া প্ৰয়োজন আহি পৰিছে, যিহেতু কৃষকসকলক বঞ্চনা কৰা হৈছে বহিৰাগত কোম্পানীক আনি মাজুলী জিলা কৃষি বিভাগৰ নেতৃত্বত। এই নেতৃত্ব যদি চলি থাকিবলৈ দিয়া হয়, মাজুলীৰ যিসকল কৃষকে কৃষি কাৰ্যৰ যোগেদি নিজক স্বাৱলম্বী কৰাৰ প্ৰচেষ্টাত অব্যাহত ৰাখিবৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ এক মানসিকতা গঢ় লৈ তুলিছে, সেই সময়তে কিন্তু মাজুলী জিলা কৃষি বিভাগে হত্যা কৰাৰো এক ষড়যন্ত্ৰত লিপ্ত হোৱা দেখিবলৈ পোৱা গৈছে। হয়।